যোৱা ৰাতি শুইছোঁ 2:30 বজাত জ্বৰ, চৰ্দি, গাৰ বিষ, টনচিল কিন্তু ৰাতিপুৱাই উঠি আকৌ দুখে ভাগৰে এয়া অফিচলৈ ওলাইছোঁ। দায়িত্ব আছে ৰাইজ, দায়িত্ব। এনেও মই খুব কমেই ছুটি লওঁ, মোৰ ভাল নালাগে ছুটি লৈ পেলাই। আৰু চাওকচোন বাছৰ স্কেৰচিটি। সদায় বশিষ্ঠ চাৰিআলি বাছ কম থাকে, মানুহবোৰ এনেদৰে ৰৈ থাকে আৰু এখন বাছত এনেদৰে ওলমি ওলমি যাবলগীয়া হয়। দুগৰাকী মানে মোক যোৱা ভিডিঅ'ত কমেণ্ট দিছিলে যে উবেৰ লৈ যাবা আকৌ। অ'কে, মোক 500 টকা জিপে মাৰি দিব। 16 কিলোমিটাৰ আঁতৰত মোৰ অফিচ, মই উবেৰ লৈ যাম আৰু বুঢ়া মেথা সকলোকে উবেৰ বুক কৰি দিব আপোনালোকে। মানে যিসকলে ডেইলি ফেচ কৰে ন, তেওঁলোকে এনেকৈ ক'ব নোৱাৰে। কেইটামানে এনেই বহি পেলাই যি টি কৈ দিব। বাৰু মই চাহ আৰু পুৰি খালোঁ, কিয়নো মই দৰৱ খাম, দিনটো যিহেতু অফিচত কাম কৰিব লাগিব সেইকাৰণে। আৰু লাঞ্চত খালোঁ এগ কাৰী, ব্ৰকলি ভাজি, মুড়ি ঘণ্ট এনেকৈ। আজিকালি এনেকুৱা ফিল হয় যে সুশৰীৰে আকৌ যে ৰুমটো পাওঁহি, সেইটো এটা ভাগ্য। আহি থাকোঁতে যোৱাকালি এক্সিডেণ্ট দেখিলোঁ, তাতে আকৌ যোৱাকালিৰ সেই দেৰগাঁৱৰ ঘটনাটো। মনটো ইমান গধুৰ হৈ আছে। বাৰু আজিলৈ এৰিছোঁ ৰাইজ, বাই।